যুঁজ এখন হ'ব। এইবাৰ যুঁজ হ'ব হিমন্ত বিশ্ব শৰ্মা বিজেপি বনাম SFI। অসমত এতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপি বনাম SFI যুঁজ হ'ব। এতিয়া হিমন্ত বিশ্ব শৰ্মা বিজেপি বনাম কমিউনিষ্টৰ যুঁজ হ'ব, সেইটোতো স্পষ্ট। হিমন্ত বিশ্ব শৰ্মাক এটা ভাইৰাছ আখ্যা SFIৰ, যি ভাইৰাছৰ চিকিৎসা কৰাৰ প্ৰয়োজন বোধ কৰিলে SFI, যাৰ বাবে অস্ত্ৰোপচাৰ কৰিবলৈ ওলাই আহিল SFI নেতাই। হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথা, এই দুইটা আমাৰ অসমৰ যিটো শিল্প বা অসমৰ যি শিল্পীসকলৰ শিল্প স্বাধীনতা, আমাৰ যি গণতান্ত্ৰিক প্ৰমূল্য, সাংবিধানিক প্ৰমূল্য বা আমাৰ অসমখনৰ যি সমন্বয়ৰ যিখন সমাজ, সেই সমাজখনৰ কাৰণে এটা ভাইৰাছ, আৰু ভাইৰাছৰ চিকিৎসা কৰাটো অত্যন্ত জৰুৰী হৈ পৰে। আৰু সেইকাৰণে আজি আমি অস্ত্ৰোপচাৰ কৰিবলৈ এই সংবাদমেলখনৰ আয়োজন কৰিছোঁ। মুখ্যমন্ত্ৰীৰ আসনত বহি বাটৰ গুণ্ডা মাৱালীৰ দৰে ভাষ্য হিমন্ত বিশ্ব শৰ্মাৰ। বাটৰ গুণ্ডা মাৱালীৰ পৰা কোনো পৃথক নহয় হিমন্ত বিশ্ব শৰ্মা। সংবিধানৰ ঊৰ্ধত নহয় হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গৰ ছবি আঁকিবলৈ হিমন্ত বিশ্ব শৰ্মাৰ অনুমতি নলয় SFI। সংবিধানৰ ঊৰ্ধত নেকি হিমন্ত বিশ্ব শৰ্মা? মাননীয় হিমন্ত বিশ্ব শৰ্মা সংবিধানৰ ঊৰ্ধত নেকি? দেশৰ আইন কানুনৰ ঊৰ্ধত নেকি হিমন্ত বিশ্ব শৰ্মা, যে তেওঁ ছবি অঁকাৰ বিৰোধিতা কৰিব? এনেকুৱা লাগি আছে যে মুখ্যমন্ত্ৰীৰ আসনখনতে বহি আছে, কিন্তু বাটৰ যে গুণ্ডাবিলাক, বাটৰ যে মাৱালীবিলাক য'ত ত'ত মাৰপিট লাগিবলৈ সাজু হৈ থাকে, তেনেকুৱা ধৰণৰ তেওঁৰ ভাষ্য হিমন্ত বিশ্ব শৰ্মাৰ। এনেকুৱা ধৰণৰ ভাষ্য তেওঁ দিয়ে। বাটৰ গুণ্ডা, বাটৰ মাৱালীৰ পৰা তেওঁ কোনো পৃথক নহয়, এনেকুৱাই প্ৰমাণ কৰিছে তেওঁ। হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নেকি অসমখন? ৰিণিকী ভূঞা শৰ্মাৰ ব্যক্তিগত সম্পত্তি নেকি অসমখন? ছবি অংকন কৰাৰ অধিকাৰ কেৱল SFI নহয়, ছবি অঁকাৰ অধিকাৰ সকলোৰে আছে। RSSেও আহি ছবি অংকন কৰক, কিন্তু জুবিন গাৰ্গৰ ছবি আঁকি তাত লিখক, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। আমাৰ হিমন্ত বিশ্ব শৰ্মাই SPDCক কৈছে বোলে এতিয়া আৰু SFI উৰণ সেতুত ছবি অংকন কৰিব নোৱাৰে। তেওঁ দে উইল বি এৰেষ্টেড, আমাক এৰেষ্ট কৰিব। হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নেকি অসমখন? ৰিণিকী ভূঞাৰ ব্যক্তিগত সম্পত্তি নেকি অসমখন? কোনে অধিকাৰ দিছে? আমি তাত ছবি অংকন কৰাৰ অধিকাৰ SFI আছে আৰু অংকন কৰি যাব। হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নহয়, ৰিণিকী ভূঞাৰ ব্যক্তিগত সম্পত্তি নহয়, ইয়াৰ ৰাজহুৱা সম্পদ, আৰু ৰাজহুৱা সম্পদত সকলোৰে অধিকাৰ আছে। আৰু মই কৈছোঁ অকল SFI কিয়, সকলো বিভিন্ন দল সংগঠনে ছবি আঁকক, RSS আহক, RSSে আহি পেলাই ছবি আঁকক, কিন্তু জুবিন গাৰ্গৰ ছবি আঁকাৰ সমান্তৰালভাৱে RSSে এইটোও লিখক যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, তেতিয়া মানিম। জুবিন সত্তাটোলৈ কিয় ইমান ভয় হিমন্ত বিশ্ব শৰ্মাৰ? জুবিন গাৰ্গে যেতিয়া কয় অসমত এতিয়া লাল চালামৰ সময় আহিছে, তেতিয়া নিজৰ চকীখনৰ পৰা হাত জাপ মাৰে হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গে সমাজবাদৰ আদৰ্শক পোষকতা কৰাৰ বাবেই জুবিন সত্তাটোলৈ ভয় খায় হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই আচলতে জুবিন গাৰ্গক কিয় ইমান ভয় কৰে? এই জুবিন সত্তাটোক লৈ পেলাই আমাৰ হিমন্ত বিশ্ব শৰ্মা ত্ৰাসিত কিয়? কাৰণ জুবিন গাৰ্গে যেতিয়া কয় যে অসমত এতিয়া লাল চালামৰ সময় আহিছে, তেতিয়া চাগে হিমন্ত বিশ্ব শৰ্মাই নিজৰ চকীখনৰ পৰা হাত জাপ মাৰে। যেতিয়া জুবিন গাৰ্গে কয় নতুন প্ৰজন্মক অনুপ্ৰাণিত কৰে যে সমাজবাদী হওক, সমাজবাদৰ কথাত যা, তেতিয়া চাগে তেওঁ হুৰাই শ্লিপিং টেবলেট খাই পেলাই শুবলৈ বাধ্য হয়। কিহৰ কাৰণে ভয়? কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ যি জনবিৰোধী নীতি, হিমন্ত বিশ্ব শৰ্মাৰ যি ছাত্ৰ সমাজ বিৰোধী নীতি, মহিলা বিৰোধী নীতি, সেই নীতিক প্ৰত্যাহ্বান জনাই সমাজবাদৰ আদৰ্শই, আৰু জুবিন গাৰ্গে সেই সমাজবাদৰ আদৰ্শক পোষকতা কৰিছিল। সেইকাৰণে চাগে জুবিন সত্তাটোলৈ আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ভয়। NSAৰ কথা কৈ ভয় দেখুওৱা হিমন্ত বিশ্ব শৰ্মাক SFIৰ প্ৰত্যুত্তৰ। জেলত যোৱাৰ ভয় আছে হিমন্ত বিশ্ব শৰ্মাৰ, জেলত যোৱাৰ ভয় SFIৰ নাই। জেলত যোৱাৰ ভয় RSSৰ আছে, গতিকে জেলত যোৱাৰ ভয় SFIক নহয়, বৰঞ্চ সেই ভয় নিজৰ দলক দেখুৱাওক। ভয় খুৱাব বিচাৰিছে কাক? SFIক ভয় খুৱাব বিচাৰিছে জেল দি পেলাই NSA দি। দেশৰ শোণিতৰে, দেহৰ আমাৰ যিটো শৰীৰ, সেই শৰীৰৰ শোণিতেৰে সংগ্ৰামৰ অধ্যায় ৰচনা কৰা ইতিহাসৰে SFI ইতিহাস সমৃদ্ধ হৈ আছে। শ্বহীদ কিমানজন শ্বহীদ আছে এইখন অসমত? অনিল পাঠক হওক শ্বহীদ, শ্বহীদ ৰঞ্জিত পাঠক হওক, শ্বহীদ ধৰণী ৰিজাল হওক, আৰু শ্বহীদ মদন ডেকা মাধৱ বৰ্মন হওক, তেওঁলোকে নিজৰ দেহৰ ৰক্ত SFI সংগ্ৰামত ইয়াত মাটিত মিহলাইছে। আৰু আপোনালোকক এটা কথা কওঁ যে কমৰেড মদন ডেকা আৰু কমৰেড মাধৱ বৰ্মনক কেনেদৰে অত্যাচাৰ কৰা হৈছিল জানেনে? বাওঁপন্থাৰ প্ৰতি ঘৃণাৰ ভাৱ লৈ পেলাই কিছুমান সন্ত্ৰাসবাদী বুলি নকওঁ, কিছুমান দুষ্কৃতিকাৰীয়ে আমাৰ এই
মদন ডেকা আৰু মাধৱ বৰ্মনক ৰাজপথত চুচুৰাই আনিছিল, চুচুৰাই আনি গাৰ ছাল মানে বখলিয়াই পেলাইছিল, তাত সাৰ আৰু নিমখ সানি দিছিল, দুটা চকু উঘালি আনিছিল। তাৰ পিছতো কিন্তু SFI স্তব্ধ হোৱা নাছিল। এতিয়াও SFI স্তব্ধ নহয় আৰু ভৱিষ্যতেও SFI স্তব্ধ নহ'ব। কাৰণ জেলত যোৱাৰ ভয় হিমন্ত বিশ্ব শৰ্মাৰ আছে, জেলত যোৱাৰ ভয় কিন্তু SFI নাই। আৰু জেলত যোৱাৰ ভয় কোনে কৰে? গ্ৰুপটোৰ নাম কি আছিল? RSS। এই গ্ৰুপটো RSSৰ ইতিহাস হৈছে জেলত গৈ পেলাই ক্ষমাপত্ৰ লিখা। সাভাৰকাৰে ক্ষমাপত্ৰ লিখে, SFI ক্ষমাপত্ৰ নিলিখে জেলত গৈ। গতিকে জেলত যোৱাৰ ভয় হিমন্ত বিশ্ব শৰ্মাক আমাক খুৱাব নালাগে, তেওঁ নিজৰ দলক খুৱাওক, তেওঁ নিজৰ আদৰ্শক খুৱাওক। কাৰণ তেওঁলোকে বিশ্বাসঘাতকতা কৰে জেল যোৱাৰ ভয়ত। আলফাৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ সুমধুৰ সম্পৰ্ক থকাৰ বাবেই পৰেশ বৰুৱাৰ ছবি অংকন কৰিবলৈ আহ্বান জনালে নেকি? আওপকীয়াকৈ যুৱ প্ৰজন্মক উগ্ৰপন্থৰ বাটেৰে যাবলৈ আহ্বান জনালে নেকি হিমন্ত বিশ্ব শৰ্মাই? যুৱ প্ৰজন্মই আলফালৈ যাব লাগে নেকি? গতিকে NSA SFIৰ ওপৰত নহয়, লগাব লাগে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতহে। তেওঁ এসময়ত কথাষাৰ চৰ্চা আছেয়ে, এসময়ত আলফাৰ লগত তেওঁৰ সম্পৰ্ক আছিল। তেওঁ সেই সম্পৰ্কৰ প্ৰীতি লৈ পিনে আজি আকৌ পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ কৈছে নেকি? তেওঁ কৈছে SFIৰ ওপৰত NSA লগাব লাগে, কাৰণ SFI ছবি আঁকিবলৈ কাৰণে বা মানুহৰ অধিকাৰৰ কাৰণে প্ৰতিৰোধ গঢ়ি তুলিবলৈ কাৰণে চেষ্টা কৰে। কিন্তু যিজন মানুহে এটা উগ্ৰপন্থী দলৰ সেনাধ্যক্ষৰ ছবি আঁকিবলৈ কৈছে, তেওঁৰ বিৰুদ্ধেহে NSA লাগিব লাগে বুলি SFI ক'ব বিচাৰিছে। কাৰণ আমি জানো তেওঁৰ এসময়ত আলফাৰ লগত তেওঁৰ সম্পৰ্ক আছিল, আৰু এতিয়া হয়তো চাগে সেইখিনি কথা আজিৰ দিনত চৰ্চা নহয়, নহ'লে বা যিবোৰ ফাইল আছিলে সেইবোৰ ফাইল আজিৰ দিনত কি হ'ল কি নাই হোৱা এইবোৰ আজি নিশ্চিতভাৱে পুলিচ বিষয়াসকলে বিচাৰ কৰিব। কিন্তু আমি জানো যে এসময়ত তেওঁৰ সম্পৰ্ক আছিল আলফাৰ লগত, আৰু সেই মানুহজনে, এই মুখ্যমন্ত্ৰীজনে আকৌ হয়তো চাগে সেই সংস্থাৰ সেই প্ৰীতি, আগৰ যি সম্পৰ্ক আছিল সেই সুমধুৰ সম্পৰ্ক পাহৰিব পৰা নাই হয়তো চাগে। সেইকাৰণে তেওঁ আকৌ আলফাৰ সেনাধ্যক্ষৰ ছবি আঁকিবলৈ কৈছে, পৰেশ বৰুৱাৰ ছবি আঁকিবলৈ কৈছে। এই ছবি আঁকিবলৈ দি তেওঁ আমাৰ যি যুৱচাম আছে, এই যুৱচামক কি বুজাব খুজিছে যে যুৱচামে আকৌ সেই উগ্ৰপন্থাৰ বাট ল'ব লাগে নেকি? এজন মুখ্যমন্ত্ৰীয়ে আলফাৰ দৰে এটা সংগঠনৰ সেনাধ্যক্ষৰ ছবি আঁকিবলৈ কোৱাৰ অৰ্থটো কি হৈছে? আমাৰ যুৱচামে আলফালৈ যাব লাগে নেকি? সেইকাৰণে আমি SFI কৈছোঁ যে তেওঁৰ ওপৰত NSA লগাব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত NSA লগাব লাগে। আৰু NSA তেওঁৰ পকেটত থকা বস্তু নহয়, NSA এটা আইন ব্যৱস্থাৰ জৰিয়তে পৰিচালিত হোৱা বস্তু। এনেকুৱা নহয় যে তেওঁ মন গ'লে আজি কাৰোবাৰ ওপৰত NSA লগাব। তেওঁ এষাৰ কথা কৈ কি ক'ব বিচাৰিছে যে NSA তেওঁৰ পকেটত আছে নেকি? জোকৰ মুখত চোন, এই বাক্যশাৰী যেন বাস্তৱত পৰিণত হ'ল। সাধাৰণ এগৰাকী শিল্পীক SFIয়ে সজাই ৰাজনৈতিক হাৰাশাস্তি প্ৰদান কৰাৰ দৌৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিজৰ চৰকাৰৰ ব্যৰ্থতা লুকাবলৈ আৰু জনসাধাৰণৰ মূল সমস্যাৰ পৰা দৃষ্টি আঁতৰাবলৈ এজন সাধাৰণ চিত্ৰশিল্পীক বাওঁপন্থী ছাত্ৰ সংগঠন SFIৰ লগত সাঙুৰি অপপ্ৰচাৰ আৰম্ভ কৰিবলৈ নামি পৰিল হিমন্ত বিশ্ব শৰ্মা। কেৱল সেয়াই নহয়, উৰণ সেতুৰ নিৰ্মাণক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবেই সংশ্লিষ্ট শিল্পীক পুনৰ তাত ছবি আঁকিবলৈ নিদিয়াৰ যি হুংকাৰ দিছে, সেয়া আচলতে চৰকাৰৰ ফেচিষ্ট চৰিত্ৰৰ এক বহিঃপ্ৰকাশহে মাথো। চৰকাৰক সমালোচনা কৰা লোকৰ যে এতিয়া ৰাজহুৱা স্থানত নিজৰ কলা প্ৰদৰ্শনৰ কোনো অধিকাৰ নাই, তাকেই মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে ৰাজহুৱা স্থানসমূহত এতিয়া কেৱল সাহসীয় শ্ৰেণীৰ ইচ্ছা অনুসৰিহে শিল্পকৰ্ম হ'ব পাৰিব। জুবিন গাৰ্গৰ ছবি আঁকিবলৈ পত্নীৰ পৰা অনুমতি বিচৰাৰ পৰা আৰম্ভ কৰি চৰকাৰৰ পচন্দৰ থিম নিৰ্ধাৰণ কৰালৈকে সকলোতে কৰ্তৃত্ববাদী হস্তক্ষেপৰ ইংগিত দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল, বিপ্লৱীৰ ছবি আঁকিবলৈ মন গ'লে পৰেশ বৰুৱাৰ ছবি আঁকক। বাবা তুমি না আঁকিবা। পুলিচে তেওঁক কি কৈছিল? ষ্টেটমেণ্ট ল'ব যে তুমি না আঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম। তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছোঁ, সব SPক অৰ্ডাৰ দি দিছোঁ, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্টেড। কাৰণ এওঁলোক হ'ল SFI। আৰু য'ত ত'ত গৈ পেলাই ফটোৰ ওপৰত চে গুৱেভাৰা বনাই দিয়ে। ভাই, চে গুৱেভাৰা কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে তে পৰেশ বৰুৱাৰ আঁকক। মই চিৰিয়াছলি কৈছোঁ ভাই, সংগ্ৰামটো কৰি আছে আজি 30 বছৰ। ভাল বেয়া বেলেগ কথা, আজিতো পৰিয়ালৰ পৰা দূৰত থাকিতো কৰি আছে। যদি আঁকিব লাগে পৰাগ দাসৰ আঁকক। ইয়াত চে গুৱেভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন? কোন হয়? মইতো নাজানো। এইটো মই এইখন ফটো দেখাৰ পিছত মই পঢ়িছোঁ।
পিছে ৰাষ্ট্ৰযন্ত্ৰৰ এই আক্ৰমণৰ সন্মুখীন হোৱা চিত্ৰশিল্পী মাৰ্চেল বৰুৱাই সামাজিক মাধ্যমযোগে চৰকাৰৰ এই অপপ্ৰচাৰৰ যোগ্য উত্তৰ দিছে। তেওঁ স্পষ্ট কৰি দিছে যে তেওঁ SFIৰ সদস্য নহয়, বৰঞ্চ শিল্পীক ভালপোৱা এজন সাধাৰণ যুৱকহে। ৰাজ্যৰ প্ৰধান সমস্যাসমূহৰ পৰা ফালৰি কাটি এজন সাধাৰণ শিল্পীক লৈ শাসক গোষ্ঠীয়ে যি ষড়যন্ত্ৰ ৰচিছে তাক লৈ তেওঁ আশ্চৰ্য প্ৰকাশ কৰিছে। তেওঁ কয় যে মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহো বুলি কৈছে, 50,000 মানুহৰ চাকৰি খাইছে বুলি কৈছে। এই সাধাৰণ কথাটোকে ইমান ডাঙৰ কৰি দিলে। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ষ্টেটমেণ্ট পালোঁ গণেশগুৰিৰ ফ্লাইঅভাৰ ছবিখনক লৈ পেলাই। তাত কিছুমান কথা মই ক'ব বিচাৰিছোঁ, তেওঁ চাগে ভুল বুজি আছে। যেনেকৈ ছবিখন জুবিনদাৰ দৰে হৈছে নে নাই আৰু মই SFI নেকি, এনেকুৱা ধৰণৰ কিছুমান কথা ওলাইছে। সেইবোৰ একেবাৰে নহয়। মই আচৰিত হৈ গৈছোঁ যে মই SFI কেনেকৈ হৈ গ'লোঁ। ছবিখন সেইদিনা মই গণেশগুৰিৰ কি কয় শিৱসাগৰৰ পৰা মই আহি আছিলোঁ, তাত মোৰ কাম চলি আছিলে। আহি যোৰহাটত থাকিলোহি। যোৰহাটত থাকি পেলাই গম পালোঁ যে ছবিখন কোনোবাই মোহাৰি পেলালে। তো সেইদিনাখন সিদ্ধান্ত ল'লোঁ যে নাই, ছবিখন গৈ পিছদিনাখন আঁকিমগৈ, কাৰণ জুবিনদাৰ ছবিখন এনেকৈ মোহাৰি পেলোৱাটো আমি কোনেও নিবিচাৰোঁ। কোনেও সেই কথাটোক লৈ পেলাই কোনেও সমৰ্থন দিয়া নাই, মই নিজেও দিয়া নাই। তো সেইদিনাখন ডিচাইড কৰিলোঁ যে 4টা বজাত গৈ ছবিখন আঁকিমগৈ। খুব তেনেই সাধাৰণ কথা এটা আছিলে আচলতে। মোহাৰি দিয়া ছবিখন পুনৰ আঁকিম, একদম সাধাৰণ কথা। কিন্তু সেই সাধাৰণ কথাটোক নি পেলাই কিখন যে কৰি দিয়া হ'ল, মই আচৰিত হৈছোঁ। 50,000 মানুহৰ চাকৰি খালোঁ বুলি কৈছে, মোৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী নাহিলে বুলি কৈছে ছবিখনৰ কাৰণে, আৰু কত কি কথা ওলাইছে। এচাম মানুহে ইমান উঠি পৰি লাগিছে মোক বদনাম কৰিবৰ কাৰণে, মোক উপলুঙা কৰিবৰ কাৰণে। যথেষ্ট দুখ পাইছোঁ মই এইবিলাক কথাত। শিল্পীগৰাকীৰ এই মন্তব্যই উন্মোচন কৰিছে যে কেনেকৈ ক্ষমতাশালী ৰাষ্ট্ৰযন্ত্ৰই এজন সাধাৰণ নাগৰিকক দানৱ সজাবলৈ উঠি পৰি লাগে। মূলতঃ এই সমগ্ৰ বিতৰ্কই প্ৰমাণ কৰে যে বৰ্তমানৰ পুঁজিবাদী চৰকাৰখনে কলা আৰু শিল্পকো নিজৰ আদৰ্শগত নিয়ন্ত্ৰণলৈ আনিব বিচাৰে। জনসাধাৰণৰ আৱেগ আৰু এজন শিল্পীৰ সৃষ্টিশীলতাক দমন কৰি ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰা এই কাৰ্য কেৱল দুৰ্ভাগ্যজনেই নহয়, সুস্বাস্থ্য গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ প্ৰতি এক বৃহৎ ভাবুকি। ভিডিঅ' জাৰ্নেলিষ্ট ৰিচাৰ্ড বৰ্মনৰ সহযোগত মৃন্ময় বড়োৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।